বৃহত্তৰ মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ এই চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনত কংক্ৰিটৰ অভয়াৰণ্যৰ মাজত মানুহৰ মনৰ বীজাণু, সমাজৰ বীজাণু, দেহৰ বীজাণুৱে মানুহক নিৰুৎসাহিত কৰাৰ সময়ত সেই মৰুময় গুৱাহাটীৰ মাজৰ সেউজীয়াখিনি অতি কষ্টেৰে সৈতে ৰক্ষণাবেক্ষণ দিয়া মালিগাঁৱৰ জ্যেষ্ঠ নাগৰিক সন্থা মই বছৰৰ ৬ষ্ঠটো দিনত আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পায় আৰু আপোনালোকক এই বছৰটো সুন্দৰ মংগলময় হোৱাৰ যিটো শুভকামনা দিবলৈ পায় মই গৌৰৱ অনুভৱ কৰিছোঁ। সন্মানীয় সভাপতি ডাঙৰীয়াৰ জৰিয়তে মঞ্চ শুৱনি কৰা আমাৰ এই প্ৰেক্ষাগৃহ সমৃদ্ধ কৰা প্ৰতিগৰাকী ব্যক্তিক যি জ্ঞান অভিজ্ঞতা আৰু প্ৰজ্ঞাৰ দিশৰ পৰা মোতকৈ জ্যেষ্ঠ মই আপোনালোকক শুভকামনা আৰু নমস্কাৰ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকে মোক আপোনালোকৰ এই দ্বিবাৰ্ষিক যিটো অধিৱেশন অতি গুৰুত্বপূৰ্ণ। যদিও সভাপতি ডাঙৰীয়াই আক্ষেপ কৰিছে, সম্পাদক ডাঙৰীয়াই আক্ষেপ কৰিছে যে যিমানখিনি মানুহৰ উপস্থিতি তেওঁলোকে বিচাৰিছিল সিমান হোৱা নাই, কিন্তু তথাপিও মই দেখিছোঁ যিসকল লোক উপস্থিত আছে প্ৰথম আহি কাৰ্যালয়টোত যাওঁতেই ভাইটি আৰু কমি গ'ল কাৰ্যালয়টোত যাওঁতেই আমাৰ বিৰজা দেৱী বাইদেউ ইমান বঢ়াব নাই মিলাই বঢ়াই দিয়া শব্দৰ সাজ প্ৰথম আহিয়েই গুৱাহাটীৰ যান জঁটৰ মাজেদি আহি কবিতাৰ সৃষ্টিৰ জৰিয়তে কবিয়ে যেতিয়া অভ্যাগতজনক আদৰণি জনায় তেতিয়া মন আচলতে ভৰি পৰে। আৰু বাইদেউৰ কবিতাৰ পুথিখন পঢ়িবতো পৰা নাই, লিৰিকি বিদাৰি থাকোঁতেই আমাৰ সন্মানীয় কেইবাগৰাকীও সদস্য মোৰ সোঁহাতে বহি থকা এখেত কেইজনমান ইয়াত বহি আছে। আপোনালোকৰ আগত সেই 10-15 মিনিট সময় কথা পাতোঁতে মই অনুভৱ কৰিব পাৰিলোঁ যে মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্থাটো অন্যান্য সংস্থা বা অন্যান্য জ্যেষ্ঠ নাগৰিক সংস্থাতকৈ কিছু যেন বেলেগ, কিছু ব্যতিক্ৰমী, কিছু যেন অসমৰ সমস্যাবোৰে নিজৰ ব্যক্তিগত জীৱনৰ সমস্যাবোৰক নিলগাই থৈ হ'লেও আপোনাৰ বুকুৰ মাজত তোলপাৰ লগাই থাকে। আৰু সেই যিটো চেতনা, সেই চেতনাটো মই ভাবোঁ বৰ্তমান স্বকীয়তা আৰু মেৰুদণ্ড পাহৰি যোৱা গুৱাহাটী, ডিব্ৰুগড় ডাঙৰ চহৰত বসবাস কৰা একাংশ অসমীয়া বা অন্যান্য ভাষী ৰাইজৰ বাবেও এটা যেন ডাঙৰ শিকনি। হাতীয়ে যেনেকৈ কেতিয়াবা নিজৰ গাত কিমান শক্তি আছে গম নাপায়, মোৰ অনুভৱ হৈছে মালিগাঁও বা জ্যেষ্ঠ নাগৰিক সন্থায়ো তেওঁলোকৰ গাত আচলতে কিমান শক্তি আছে, কিমান যোগাত্মক বাৰ্তা সমাজখনত তেওঁলোকে এই সেউজীয়া ৰাখিছে। আৰু সেই আমেজটো মই হেৰুৱাও কিয়? বহু কথা হেৰুৱাইছোঁ, আপোনালোকে হেৰুৱাইছে। মই ব্যক্তিগত জীৱনৰ প্ৰাপ্তি, ব্যক্তিগত জীৱনৰ হেৰুৱা খোৱাবোৰৰ কথা খতিয়ান ল'বলৈ নাই অহা, কিন্তু সমাজখনে বহু কথা হেৰুৱাইছে। আৰু হেৰুৱা সমাজখনৰ মাজত আপোনালোকে পোৱাৰ ক্ষেত্ৰত এক ধৰণৰ হেঙাৰ বা গতিৰোধক আমাৰ সমাজখনৰ আগত আপোনালোকে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। সেইবাবে অকল বয়সৰ জ্যেষ্ঠতাৰ বাবে নহয়, সেইবাবে মই ভাবোঁ মালিগাঁও জ্যেষ্ঠ নাগৰিক সংস্থা মোৰ বাবে অসমক ভাল পোৱা যিকোনো এজন মানুহৰ বাবে তেওঁলোক আচলতে শ্ৰদ্ধা সন্মানৰ প্ৰতীক হোৱা উচিত। মই এনেই ক'লে ভাবিব যে মেল মিটিঙত যিহেতু মুখ্য অতিথি কৰি তেওঁক আমন্ত্ৰণ বা নিমন্ত্ৰণ কৰা হৈছে সেইবাবে কথাখিনি কৈছে। মই এটা উদাহৰণ দিওঁ। আজি মই ইয়ালৈ আহি পোৱাৰ আগতে মই ঘৰৰ পৰা ওলোৱা সময়ত সন্মানীয় চৌধুৰী ডাঙৰীয়া, চাম চৌধুৰী ডাঙৰীয়া যি মোৰ লগত যোগাযোগ কৰিছিল, তেওঁক মই ক'লোঁ যে মই মহানগৰীৰ মাজেৰে নাযাওঁ, মই বাহিৰৰ ৰাস্তাটো দি যাম। কালি তেখেতে ৰাতি মোক নিশা কৈছিল যে মই গৈ তাত ৰৈ থাকিম, অপেক্ষা কৰিম 11 বজাত আৰু আপোনাক লৈ আহিম। ৰাতিপুৱা সময়ত যেতিয়া মই দেখিলোঁ যে ইফালে আহিলে মোৰ সময় বেছি লাগিব, সেই পাঞ্জাবাৰীৰ পৰা মই আহিছোঁ, মই হাইৱে দি আহোঁ, সেই মানুহজনে তহবন কাটি কৰি ইয়াত থকা দায়িত্বৰ কথাও তেওঁ হয়তো আনক দি তেওঁ গৈ মোৰ বাবে বাটৰ এটুকুৰা ঠাইত ৰৈ আছে। এই যিটো বিৰল অসমীয়া অতিথি পৰায়ণতা, এই যিটো বিৰল অসমীয়া চেতনা, যিটো 1400 বছৰ আগত হিউৱেন চাং যেতিয়া আহি আমাৰ ভাস্কৰ বৰ্মনৰ দিনত অসমত কোৱা ভাষাটো উত্তৰ ভাৰতৰ অন্যান্য অঞ্চলতকৈ বেলেগ বুলি কোৱাৰ কাৰণে আমি গৌৰৱ কৰোঁ। তাৰ লগতে আমাৰ অসমীয়া মানুহৰ
পৰিশীলিত ৰুচিবোধ আৰু আমাৰ অতিথি পৰায়ণতাৰ কথা কৈছিল মই ভাবো মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্থাই আজি চান চৌধুৰী ডাঙৰীয়াই যিটো কাম কৰিছে এইটো কেৱল তেওঁ ব্যক্তিগত কৃতিত্ব নহয় এইটো সমূহীয়াভাৱে মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্থাই বুকুৰ মাজত নিয়াৰিকৈ আতুল তুলেৰে নিষ্ঠাৰে সৈতে ৰোপণ কৰা এক ধৰণৰ চেতনা আৰু সেই ভাৱটো সেই আবেগ সেই অনুভৱ যিখিনি অসমীয়া সমাজৰ সম্পদ আমি সকলোৱে নতশিৰে আচলতে প্ৰণাম কৰিব লাগে আৰু সেইটো প্ৰণাম কৰি মই দুটামান কথা আজি ক'ব বিচাৰিছো সন্মানীয় হলধৰ তালুকদাৰ ডাঙৰীয়াই এই যে নামঘৰৰ দাঁতি নামঘৰ মন্দিৰ মছজিদ গীৰ্জা আমি সকলোৱে সন্মান কৰো একে সন্মান মই ৰাখো নাস্তিক অজ্ঞেয়বাদী আৰু সম্পদবাদী সকলকো যেতিয়ালৈকে আমাৰ ধৰ্ম বিশ্বাস আৰু নাস্তিকতাই সমাজত থকা আন মানুহক অপকাৰ নকৰে বিঘ্নিত নকৰে সমাজৰ শান্তি বিনষ্ট নকৰে তেতিয়াহ'লে তেওঁ নিৰীশ্বৰবাদী নে ঈশ্বৰবাদী তেওঁ চিয়া নে সুন্নী তেওঁ শাক্ত নে মহাপুৰুষীয়া এই কথা মোৰ ভবাবৰ মই ভাবো সমাজখনৰ বেছিকে প্ৰয়োজন নাই কাৰণ যেতিয়া সমাজ এখনে সেইবোৰ কথা মোৰ ভবায় তেতিয়াই আমাৰ ৰাজনীতিবিদে ধৰ্মক লৈ মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰে পাহৰি যায় জোনাকী দেৱৰ যুগৰ তিনিজন কবি এই যে সাহিত্যৰথী বেজবৰুৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামী আৰু জোনাকীৰ প্ৰথমজন সম্পাদক জ্যোতিপ্ৰসাদ আগৰৱালাৰ পুৰা এই যে চন্দ্ৰপ্ৰসাদ আগৰৱালাই লিখিছিল যে মানুহেই দেৱ মানুহেই কেৱ মানুহত বিনে নাই কেৱ এই কথাবোৰ আমি পাহৰি যাওঁ যেতিয়া ধৰ্মৰ কথা নাস্তিকতাৰ কথা আহে ধৰ্মৰ কথাত মানুহে যেনেকৈ কয় আধা ঘণ্টা আলোচনা কৰাৰ পিছত ময়ো ডেকা ডাঙৰীয়াক ক'ম যে না মোৰ ধৰ্মমতটোহে শ্ৰেষ্ঠ তেখেতেও হয়তো ক'ব অনিচ্ছা সত্ত্বেও ক'ব আৰু এটা সময়ত মানুহৰ মাজত ভুল বুজাবুজি হয় কিন্তু এটা জাতিৰ বাবে মানুহৰ বাবে ধৰ্মও লাগিব কোনোবাই নাস্তিক তেওঁ নাস্তিকতাও লাগিব তাক মই কেতিয়াও মানে বিধি পথালি দিবলৈ নাযাওঁ কিন্তু সমাজখন সুস্থিৰ হোৱাৰ বাবে আমি আমাৰ জাতিৰ আমাৰ ভাষাৰ আমাৰ সাহিত্যৰ মাজত থকা স্বকীয়তাখিনি আমাৰ মেৰুদণ্ড যেনেকৈ এচাম মানুহে হেৰুৱাই পেলাইছে আমাৰ স্বকীয়তাখিনি আমি সাৱটি ধৰিব লাগিব আৰু সেই স্বকীয়তা বুলি ক'লে আমাৰ এই নামঘৰ ভাগিলৈ মনত পৰে যি নামঘৰ ভাগিৰ কথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1931-32 চনত এডিনবাৰ্গ আৰু জাৰ্মানীৰ পৰা ঘূৰি অহাৰ পিছত জ্যোতিপ্ৰসাদে উপলব্ধি কৰিছিল যে গুৰুজনাই 400-500 বছৰ আগত জ্যোতিপ্ৰসাদৰ সময়ত তেওঁ লিখিছে যে জ্যোতিপ্ৰসাদৰ ককা দেউতা হৰিবিলাস আগৰৱালা আছিল প্ৰথমগৰাকী অসমীয়া যি শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু মাধৱদেৱৰ নাম ঘোষা 1775-76 চনত প্ৰথমে ছপা আকাৰে উলিয়াই অসমীয়া মানুহক উপহাৰ দিছিল কোনো বৰা শইকীয়া শৰ্মা গোস্বামী হাজৰিকাই দিয়া নাছিল আমাক হৰিবিলাস আগৰৱালাই দিছিল গতিকে জ্যোতিপ্ৰসাদে জানিছিল তেওঁৰ ঘৰৰ নৱৰঙ্গলাল আগৰৱালা হৰিবিলাস আগৰৱালা আনন্দচন্দ্ৰ আগৰৱালা তেওঁৰ দেউতা এই সকলো মানুহৰ বিয়া হৈছিল অসমীয়া ৰমণী বা অসমীয়া নাৰীৰ লগত আৰু সেই যিটো বৈষ্ণৱ মহাপুৰুষীয়া চেতনা সেইটো জনাৰ পিছতো জ্যোতিপ্ৰসাদে নিজেই লিখিছে যে মই শংকৰদেৱৰ কথা জানো যে তেওঁ এগৰাকী মহান মনীষী কিন্তু শংকৰদেৱৰ যিটো সৰ্ব গুণাকৰ যিটো প্ৰতিভা সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধ্বলৈ গৈ মধ্য যুগতে বেদান্তৰ ব্ৰহ্ম গীতাৰ শ্ৰীকৃষ্ণৰ জৰিয়তে আৰু ভাগৱতৰ ভকতিৰ মাধ্যমেৰে নামী ভকতিত জাতীয় জাতি বিচাৰ বুলি কৈ আধ্যাত্মিক সমদৰ্শীবাদৰ যি আধাৰ নিৰ্মাণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই কথাখিনি ৰূপকোঁৱৰে উপলব্ধি কৰিলে জাৰ্মানীৰ পৰা আহি তেওঁ যেতিয়া বৰদোৱালৈ গ'ল আৰু বৰদোৱালৈ গৈ মই নামঘৰৰ লগত ৰচিতা কোৱাৰ কথাটো কৈছো জ্যোতিপ্ৰসাদে ক'লে অসমীয়া স্থাপত্যৰ নৱৰূপ নামৰ তেওঁ এখন ৰচনা লিখিলে আৰু সেইখন ৰচনাত তেওঁ কি ক'লে তেওঁৰ সেই স্বীকাৰোক্তি চাওক এজন ডেকা অসমীয়া যুৱকৰ মনত থকা সততাটো চাওক জ্যোতিপ্ৰসাদে ক'লে যে মই ভাবিছিলো শংকৰদেৱ ডাঙৰ শংকৰদেৱ মহান মনীষী কিন্তু জাৰ্মানীক মই এক্সটেনিয়ান ষ্টাইল অফ আৰ্কিটেকচাৰ দেখি অসমলৈ আহি বৰদোৱাত যেতিয়া দেখিলো জাৰ্মানীতকৈ 150-200 বছৰ আগতে আমাৰ গুৰুজনাই জনগোষ্ঠীয় উপাদান আৰু ভাৰতৰ অন্যান্য ঠাইলৈ তীৰ্থ ভ্ৰমণ কৰি তাৰ যিটো উপাদানৰ সংমিশ্ৰণৰ মাজত অসমীয়া যিখিনি স্বকীয়তা সেই স্বকীয়তা আতুল তুলেৰে বান্ধি ৰাখি যি এটা সুন্দৰ নামঘৰৰ স্থাপত্য বা ভাস্কৰ্য আমাক উপহাৰ দিলে
সেই দিনাৰ পৰা জ্যোতিপ্ৰসাদে কৈছে মই মোৰ মনৰ সাহাবী ভূতটো ভিৰাই লৰ মাৰিলে মই অসমীয়া হ'বলৈ উপলব্ধি কৰিলো আৰু প্ৰথমবাৰৰ বাবে এই উপলব্ধি হ'ল যে সাহাবটো লৰ মৰাৰ পিছত মই প্ৰকৃতাৰ্থত অসমীয়া হ'লো আৰু আজি এই নতুন বছৰৰ ষষ্ঠটো দিনত তালুকদাৰ ডাঙৰীয়াই এই প্ৰাৰ্থনা ঘোষাফাঁকিৰ সৈতে এই নামঘৰৰ লগত জড়িত থকা এই যিটো চেতনা এই যিটো সত্তা আপোনালোকৰ আগত তেওঁৰ কণ্ঠেৰে গুঞ্জৰিত হ'ল প্ৰতিধ্বনিত হ'ল আৰু আপোনালোকৰ মাজৰ মই ইয়াত আমি বহুতে উপলব্ধি কৰিছো কেইবাগৰাকীও আই মাতৃয়ে কেইবাগৰাকীও বাপ বান্ধৱে ইয়াত সেইখিনি কথা তেওঁলোকৰ কণ্ঠৰেও প্ৰতিধ্বনিত হ'ল এই কথাটো হ'ল অসমৰ স্বকীয়তাৰ লগত সম্পৰ্ক থকা কথা এই কথাটো বৰ বেছি ধৰ্ম মহাপুৰুষীয়া শাস্ত্ৰ এনেকুৱা দিশলৈ লৈ যোৱা অন্তত মই ভাবো মোৰ দৰে ব্যক্তিৰ বাবে অনুচিত মই সদায় শংকৰদেৱ মাধৱদেৱৰ গৰিমা তেওঁলোকৰ সেই চিন্তাৰ যি উচ্চতা চিন্তাৰ যি প্ৰাসংগিকতা সমতা আৰু ন্যায়ৰ বাবে কৰা যিখন অবিৰাম যুদ্ধ সেই যুগাত্মক অহিংস সেইখন সংগ্ৰামৰ মাজৰ পৰা বৰ্তমান সমাজখনক যদি আপুনি চায় সেইটো চাবৰ বাবে মই ভাবো মাধৱ পুৰুষে আমাক এই যে নামঘোষাত এটা প্ৰাৰ্থনা আমাক দি থৈ গৈছিল আমাৰ যিটো প্ৰাৰ্থনা অত্যন্ত জনপ্ৰিয় বহু অসমীয়া মানুহে তেওঁলোকৰ গোসাঁই ঘৰত খোৱা গধূলি সেই প্ৰাৰ্থনাটো আমি শুনো সেইটো প্ৰাৰ্থনা যদি এফাকি মই আপোনাক গাই দিওঁ আৰু তাৰ লগত যদি মই কওঁ ধৰ্ম মহাপুৰুষীয়া এইখিনি কথা বাদ দিয়ক তেতিয়াও সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ বিচাৰেৰে সৈতে বৰ্তমান সমাজক আপোনালোকক মোক অসুখী কৰা নিৰুৎসাহিত কৰা বিতুষ্ট কৰা বিৰক্তি দিয়া বহুবোৰ কথাৰ বিশ্লেষণ কৰিব পাৰি আমাক মাধৱ গুৰুজনাই কৈছিল আৰু মোতকৈ আপোনালোকে ভালকৈ গাব পাৰিব মোতকৈ আপোনালোকে ভালকৈ সেইটো আপোনাৰ কণ্ঠত হয়তো ওলাব তথাপি এই যিহেতু গুৰুভাৰটো মোক দিছে আজি কথা কোৱাৰ মোৰো অকমান আপোনালোকৰ চকুলৈ চাই কিছু সাহস গোটাই মই সেই প্ৰাৰ্থনা ভাগি ক'ব বিচাৰিছো আৰু সেই প্ৰাৰ্থনা ভাগিৰ লগত সাম্প্ৰতিক অসমীয়া সমাজত দেখা কেতবোৰ কথাৰ বিষয়ে মই সেই প্ৰাৰ্থনা ভাগি লৈ মই ক'ব বিচাৰিছো মাধৱ পুৰুষে এই প্ৰাৰ্থনা ভাগিত ক'লে ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমটি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ চাবদেই মাধৱ পুৰুষে ব্ৰহ্মাকে আদি কৰি সকলো দেৱ দেৱীকো সমালোচনা ধৰণৰ কথাৰে কৈছে যে সকলো মায়া সজ্জাত আছে এতিয়া মই ধৰ্মৰ কথাটো বাদ দিলো আপুনি লৈ আহক একবিংশ শতিকালৈ ব্ৰহ্মা আদি কৰি জীৱ জগত তেতিয়া আপুনি ভাবক আজি মায়া সজ্জাত কোন কোন আছে আজি মায়া সজ্জাত আছে অধিকাংশ ৰজাঘৰীয়া আজি মায়া সজ্জাত আছে অধিকাংশ ৰজাৰ বিৰুদ্ধে আন্দোলন কৰা মানুহ আৰু আজি মায়া সজ্জাত আছে আপোনাৰ মোৰ দৰে বহু মানুহ আমাৰ মায়া সজ্জাবোৰ ফেচবুক মোবাইল ফোন ইনষ্টাগ্ৰাম নেটফ্লিক্সৰ মাজত বৈষয়িক উন্নতিৰ মাজত নিজৰ ল'ৰা ছোৱালী নাতি নাতিনীৰ বিয়ানাম বিতাৰিত কৰি সংগীত মেহেন্দি কৰি এক বেলেগ ধৰণৰ পৰিৱেশ ৰচনা কৰা মায়া সজ্জাৰ মাজত আমি আছো আৰু আমি বুলি কওঁতে আপোনাৰ সব হয়তো নাই আমাৰ লগৰে বন্ধু বান্ধৱ কোনোবাজন জ্যেষ্ঠ আছে গতিকে গাত পাতি আপোনালোকে নল'ব মই সামগ্ৰিকভাৱে কৈছো এই মায়া সজ্জাৰ পৰা সাংস্কৃতিকভাৱে চেতনা শূন্য হৈ পৰা জাতিটো কাম কমকৈ কৰা জাতিটো একাম মানুহৰ পৰা আমি চান্দা লওঁ আন এচাম মানুহে কাম কৰে মই বৰ ফুটাই ক'ব বিচৰা নাই আপোনালোক গুণী জ্ঞানীজন আপোনালোকে গম পাব যে এফালৰ পৰা চান্দা আনফালৰ পৰা কাম আমি কেৱল কৰিম আন্দোলন বা আমি কেৱল কৰিম বিৰোধিতা এই যদি অৰ্থনৈতিক জাতীয়তাবোধৰ চেতনা জাতিটোৰ গালে নাহে নতুন প্ৰজন্মৰ গালে যদি নাহে তেতিয়াহ'লে কিন্তু গালো খোলাগতিৰ তাল আজি 40টা বছৰ ময়ো দেখিলো আমাৰ সন্মানীয় বেংকৰ বিষয়া
তেওঁ সকলোকে সম্বোধন কৰি গ'ল মোৰ ভালো লাগিল কেতিয়াবা বয়স বহা বুলি ক'লে ভাল নালাগে কিন্তু আজি মই যদিও জ্যেষ্ঠ নাগৰিক হ'ব পৰা বয়স হোৱা নাই মোৰ আৰু বহু কেইবা বছৰ আছে তথাপিও আজি আপোনাৰ খবৰ দৰে গুণীজ্ঞানীজনৰ লগত বহি থাকোঁতে মোকো জ্যেষ্ঠ নাগৰিক বুলি ভাবিছে আৰু চুলিৰ বৰণটো চাই মোক এনেও জ্যেষ্ঠ নাগৰিক যেন লাগে গতিকে মই জ্যেষ্ঠ নাগৰিকৰ লগত আহি আজি জ্যেষ্ঠ নাগৰিক বুলি পৰিগণিত হ'বলৈ পাই মই আচলতে গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই নতুন ধৰণৰ ভিন্ন সুৰি আনন্দ লাভ কৰিছোঁ আৰু জ্যেষ্ঠ নাগৰিকৰ মাজত কেতবোৰ কথা বুলি ক'ব পাৰি বুলি ভাবোঁ কাৰণ জীৱনৰ অভিজ্ঞতাৰে তেওঁলোকক পৰিপক্ক কৰি তোলে যে তেওঁলোকে কথাবোৰ বুজি পায় এই যিটো মায়া সজ্জাৰ কথা মই কৈছোঁ আপুনি ভাবি চাওক ভূপেন হাজৰিকাৰে গীত এটা লওক যে লক্ষীনাথ বেজবৰুৱাই ক'লে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হওঁ সকলো আছিল সকলো আছে নুগুণো নলওঁ গম তাৰমানে আত্মবিস্মৃত এটা জাতি বাংলা ভাষা চলিছিল 33-34 বছৰ 36 বছৰ তাৰপিছত আমাৰ হেমচন্দ্ৰ বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকনৰ সংগ্ৰাম গুণাভিৰাম বৰুৱাৰ সংগ্ৰাম আৰু আমেৰিকান বেপ্টিষ্ট মিছনেৰী নাথন ব্ৰাউন অলিভাৰ কাটাৰ মাইলছ ব্ৰনছন এই সকলো লোকৰ সন্মিলিত প্ৰচেষ্টাত 1972-73 চনত পুনৰ অসমীয়া ভাষাটো চলিল যদিও সেই কাষৰ ভাষাটোৰ আধিপত্য আৰু 50টা বছৰ চলি আছিল আৰু সেইবাবে অসমীয়া মানুহৰ মনলৈ যেতিয়া হীনমন্যতাৰ ভাৱ আহিছিল তেতিয়া বেজবৰুৱাই ক'লে এটা বিশেষ প্ৰেক্ষাপটত যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হওঁ আৰু পিছত ভূপেন হাজৰিকাৰ সময়ত ভূপেন হাজৰিকাই যদিও বিৰোধিতা কৰা যেন লাগে দুইটা গীতেই সত্য আত্মবিস্মৃত অসমীয়া জাতিৰ মনত প্ৰেৰণা সঞ্চাৰ কৰিবলৈ সাহস সঞ্চাৰ কৰিবলৈ আত্মবিশ্বাস আনিবলৈ বেজবৰুৱাই যিটো কথা কৈছিল সম্পূৰ্ণ শুদ্ধ কথা এটা কৈছিল আৰু পৰিৱৰ্তিত পৰিস্থিতিত ভূপেন হাজৰিকাই যেতিয়া দেখিলে যে আমি অসমীয়া নহওঁ দুখীয়া এই ধৰণে যদি আমি হাত সাৱটি বহি থাকোঁ বুলি সান্তনা লভিলে নহ'ব এই ধৰণৰ কথা অসম আন্দোলনৰ সময়ত আৰু অসম আন্দোলনৰ আগত অসমীয়া মানুহক সকিয়নি দি থৈ গৈছিল তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব পৃথিৱীত জনমেও সচেতন নহ'লে প্ৰাপ্য উঠিতাতে হেৰাব আজি প্ৰাপ্য আমাৰ হাতত কিমান আছে আজি মই অসমীয়া মানে অসমীয়া বাকী বুলি কোৱা নাই অসমক ভাল পোৱা বাঙালীয়ে হওক তেওঁ বিহাৰী সম্প্ৰদায়েৰে হওক তেওঁ যদি ভাৰতীয় নাগৰিক হয় 1971 চনৰ 25 মাৰ্চৰ আগত আহি অসম ভূমিক তেওঁ যদি অলপ হ'লেও ভাল পাইছে মই ভাবোঁ আৰু অসমৰ উত্তৰণৰ হকে কাম কৰে তেওঁলোক অসমীয়া বহল অৰ্থৰ অসমীয়া আজি অসমীয়াৰ সংজ্ঞা বিচাৰি ফুৰিছে এচামে কিন্তু মোৰ এনেকুৱা লাগে অসমীয়া মধ্যবিত্তই নিজে নিজৰ আচলতে সংজ্ঞা হেৰুৱাই পেলাইছে স্বকীয়তা হেৰুৱাই পেলাইছে মেৰুদণ্ড হেৰুৱাই পেলাইছে তাৰ মাজত আমি যেতিয়া সেইখিনি কথা পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম আমি ইতিহাসৰ কেতবোৰ সমল ইতিহাসৰ কেতবোৰ উপাদান আমি আচলতে লিৰিকি বিদাৰি চাব পাৰিব লাগিব আৰু সেই লিৰিকি বিদাৰি চাওঁতেই আমি ভূপেন হাজৰিকাৰ গীতেই কওক শংকৰদেৱ মাধৱদেৱৰ ঘোষাই কওক আমাৰ নৰনাৰায়ণ চিলাৰায়ৰ কথাই কওক আমাৰ চুকাফা লাচিতৰ কথাই কওক অসমৰ ইতিহাসৰ মাজত এই আজান পীৰৰ কথা এই যে মহিদুল ইছলাম বৰাই মহম্মদ আলী জিন্দাক কিহৰ বাবে ক'লে যে মই মুছলিম লীগৰ ৰাজনীতি নকৰোঁ মই এজন বৌদ্ধিক ক্ষেত্ৰৰ বিদ্যায়তনিক ক্ষেত্ৰৰ ব্যক্তি মই বৌদ্ধিক ক্ষেত্ৰখনতে থাকিম আৰু কম বয়সতে ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হৈ থকাৰ সময়ত মৃত্যুবৰণ কৰা মহিদুল ইছলাম বৰা তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ 1931-32 চনৰে PhD তেওঁক আজি কিমানে আমি মনত ৰাখিছোঁ কিহৰ বাবে সৈয়দ আব্দুল মালিকৰ দৰে মানুহে কৈছিল যে অসমৰ বাহিৰলৈ যদি আমি যাওঁ আমাৰ চিনাকি আমি হিন্দু মুছলমান ইছলাম ধৰ্মী মহাপুৰুষীয়া শাক্ত নহয় আমাৰ মুছলমান আমাৰ পৰিচয় আমি শংকৰ মাধৱৰ দেশৰ মানুহ কিহৰ বাবে বিধুৱাভাৱে কৈছিল যে অসমীয়া মানুহে শংকৰদেৱ মাধৱদেৱৰ চিন্তা চেতনা যেতিয়ালৈকে বুকুৰ মাজত ৰাখিব কোনো শক্তিয়ে অসমীয়া মানুহক ক্ষতি কৰিব নোৱাৰে আৰু যিদিনাই অসমীয়া মানুহে সেই কথাটো পাহৰিব সেইদিনা কোনো শক্তিয়ে আহি অসমীয়া মানুহক ৰক্ষা কৰিব নোৱাৰে বিধুৱাভাৱে যিটো কথা ভৱিষ্যবাণী ইয়াৰ অৰ্থ এইটো নহয় মই এইটো ক'ব বিচৰা নাই মই আগতেও কৈছোঁ ধৰ্মৰ লগত মোৰ সম্পৰ্ক অলোক গলো I will be the last man to say যে এই ধৰ্মটো আপোনালোকে লওক শংকৰদেৱে নিজেই কৈছে ভক্তি প্ৰদীপ পৰৰ ধৰ্মক নিহিত কিবা কদাচি আপোনাৰ ধৰ্ম বিশ্বাস যিয়েই নহওক লাগে নাস্তিকেই হওক শাক্তই হওক ইছলাম ধৰ্মাৱলম্বী হওক বৌদ্ধ হওক মোৰ কথা হ'ল আমি ধৰ্মৰ কথাবোৰ ঘৰতে
এৰি আহি বাহিৰৰ সমাজখনলৈ যেতিয়া আহিম আমি বেছিকৈ মানৱতাৰ কথা ক'ব লাগিব আমি বেছিকৈ অসমৰ স্বকীয়তাৰ কথা ক'ব লাগিব আৰু অসমৰ স্বকীয়তাৰ কথা ক'লে মানৱতাৰ কথা ক'লে ধৰ্মৰ বাহিৰৰ শংকৰদেৱ মাধৱদেৱ তথাপিও জিলিকি উঠিব আমাৰ মনোজগতৰ মাজত সেই কথাটো বহু মানুহে আজি পাহৰি গৈ তেওঁ কেৱল ধৰ্মৰ কাৰাগাৰৰ মাজত বন্দী কৰি ৰাখিছে ধৰ্মৰ কাৰাগাৰৰ মাজত যিসকলে ৰাখিছে তেওঁলোকে উপাস্য কৰক উপাসনা কৰক তাত ক'বলগীয়া একো নাই কিন্তু তেওঁলোকৰ যিটো আন আন ক্ষেত্ৰৰ বিস্ময়কৰ অৱদান আৰু সেই অৱদানৰ যিটো ধাৰা আজি প্ৰায় 30-40 বছৰ আগলৈকে অসমীয়া সমাজখনত আমি পাইছিলোঁ এতিয়া যে আমাৰ মাজত স্থবিৰ হোৱা যেন লাগে তেতিয়া কিন্তু মোৰ মনত পৰে সেই আগৰ বহু পুৰণা বহুবোৰ মানুহ হ'লে যি মানুহৰ এই বিস্ময়কৰ এই অৱদান বা বৰঙণিসমূহে আজি আমাক শিৰ উপ কৰি ৰাখিবলৈ আৰু মেৰুদণ্ড পোন কৰি ৰাখিবলৈ আমাক সাহস দিছে আমাক আত্মবিশ্বাস দিছে আৰু সেই কথাটোৰ বাবে আমি আচলতে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ ৰোৱা উচিত আজি মোৰ ভাল লাগিছে এটা কথা দেখি অসমীয়া মানুহে এনাস্থেচিছ আমাৰ মাজত ডক্টৰ আমাৰ বিশ্ব ডাঙৰীয়া আছে মই অৱশ্যে আপুনি কিহৰ চিকিৎসক নাজানো তথাপি আমি জানো যে এনাস্থেচিয়া স্পেচিয়েলিষ্ট বা এনাস্থেচিষ্ট বুলি এজন ডক্টৰ বা চিকিৎসকৰ এটা বিশেষ মানে সংজ্ঞা হৰণকাৰী তেওঁ সংজ্ঞা কাৰ হৰণ কৰে সকলোৰে হৰণ নকৰে যাৰ শৈল্য চিকিৎসাৰ ক্ষেত্ৰত মানে অপাৰেশ্যন হ'ব লগা আছে তেনে মানুহৰ সংজ্ঞা হৰণ কৰাৰ পিছত শৈল্য চিকিৎসকজনে তাক অস্ত্ৰোপচাৰ কৰি তেওঁ মানে নিৰোগী হোৱাৰ ক্ষেত্ৰত সহায় কৰে এতিয়া মোৰ কেতিয়াবা ভাল হয় সমাজখনৰ কেতবোৰ অসুখ বিসুখ এনেকুৱা মোৰ চাই থাকিবলৈ চাওঁ আমাৰ মানুহে আজি আপোনালোকৰ ইয়াত আহি ভাল লাগিছে মেল মিটিঙলৈ আহিলে আমাৰ লগত থকা বস্তুটোৰ যে সংজ্ঞা হৰণ কৰি ল'ব লাগে সেইটো কথা বহুতে নাজানে জ্যেষ্ঠই হওক কনিষ্ঠই হওক নাজানে এইটো ভাল কথা মোৰো দুটা আছে আমি যদি ব্যৱহাৰ ভালকে কৰিব জানো ভাল কথা কিন্তু আজি মোৰ ভাল লাগিছে সাধাৰণতে মেল মিটিঙত আৰু মইতো খোলাকে কৈ দিয়া মানুহ যেনেকে মাইকৰ কথাটো ক'লো যদি মই মিটিঙত কথা কোৱাৰ সময়ত আৰু মই কিয় আন সকলেও কথা কোৱাৰ পিছত এজনৰ কিবা এটা সাংঘাতিক দৰকাৰী ফোন আনি বেলেগ কথা কিন্তু প্ৰত্যেকৰে ফোনৰ যেতিয়া চিম্ফনি বাজিব তেতিয়াহ'লে সেইখন মিটিঙত কথা কোৱাৰ কোনো মানেও নাই সাৰ্থকতাও নাই আৰু গোটেই কথাটো এক বেলেগ ধৰণলৈ গতি কৰে কিন্তু আজি মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্থাই আপোনালোক আচলতে আটাইতকৈ ডেকা মানুহ আপোনালোক আটাইতকৈ সেউজীয়া মানুহ কাৰণ আপোনালোকৰ লগত থকা মোবাইলটোৰ পৰা আপোনালোকে ইতিমধ্যে সংজ্ঞা হৰণ কৰি থৈছে বা নহ'লে এনেকৈও ভাবিব পাৰে আপোনাক হয়তো ৰাতিপুৱা বেলা কোনেও মনত পেলোৱা নাই সেইবাবে আপোনাৰ ফোনটো বজা নাই যি কাৰণতে নহওক ক্ৰিকেটত এটা কথা আছে ইউ শুড অলৱেজ ট্ৰাই টু গিভ দ্য বেনিফিট অফ ডাউট টু দ্য বেটছমেন মই আপোনালোকক সেই বেনিফিট অফ ডাউটটো দি মই কথাটো বুজিব সৰু সৰু যেন লগা কথা কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা মেল মিটিঙত আজি ভাল লাগিছে ময়ো হয়তো আপোনালোকে লক্ষ্য কৰিছে মোৰ বিশ্বাস আপোনালোকেও হয়তো কোনেও বেয়া পোৱা নাই আমাৰ সাধাৰণতে মেল মিটিঙত কি হয় যিমানে ডাঙৰ মানুহ এইফালে হ'ব ধৰি লওক ইয়াত 20 জন 30 জন 40 জন ডাঙৰ ডাঙৰ সভাবিলাকত যে হয় আৰু প্ৰত্যেককে যদি প্ৰতিজন মানুহে সম্বোধন কৰে তেতিয়া আপোনাৰ প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় অকল সম্বোধনত যায় তাৰমানে যেতিয়া গোটেই সভাখন 1.5 ঘণ্টাৰ ভিতৰত কৰিব পাৰি আমি প্ৰতিজনে প্ৰতিজনক সম্বোধন কৰি আৰু অকল সম্বোধন কৰিলেও নহ'ব লগত ডাঙৰীয়া এটাও লাগিব নহ'লেতো বেয়া দেখে গতিকে ডাঙৰীয়া মই এবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত আমাৰ অসমত ইমান ডাঙৰীয়া হৈছে কিন্তু অসমৰ সমস্যাবোৰৰ কথা ক'লে কোনো ডাঙৰীয়াৰ আমি উদ্ধান নাপাওঁ এইটো হ'ল এক ধৰণৰ দ্বন্দ্বৰ মাজত আমি আছোঁ মই তাতে অসন্মান কৰি ৰাখোঁ মই কেইটামান সমাজৰ খণ্ড চিত্ৰ আপোনালোকে দেখি থকা সেই কথা কেৱল আপোনালোকৰ আগত ইয়াত নেদেখি পেলাই ভাল লাগে মই সেইখিনি কথা আপোনালোকক ব্যক্ত কৰিছোঁ আৰু এটা কথা মনত ৰাখিব আজি সেই তেনেকুৱা যিটো পৰিৱেশ আমি যিটো কাম কৰিব বিচাৰোঁ বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰা মানুহ মানে ৱেল্থ ক্ৰিয়েশ্যন থ্ৰু লিগেল মিনছ এনেকুৱা মানুহ আমাৰ অসমীয়া মানুহৰ মাজত কম আজি ভোলানাথ বৰুৱা আছিল হেমেন্দ্ৰ প্ৰসাদ বৰুৱা বা এতিয়া অসমত বহু নতুন উদ্যোগীয়ে নতুন ভাল কাম কৰিছে অবৈধৰ কথাখিনি নাই কোৱা আপুনি এটা অসমীয়া আপোনাৰ বুলি নকওঁ মোৰ বুলি কওঁ দুখেই কাঠগড়াত মই উঠি পেলাই মই কওঁ আমাৰ সাধাৰণতে প্ৰৱণতাটো কি হয় সাধাৰণতে ব্যতিক্ৰম থাকিব মই মোৰ গাঁৱত বিহু পাতিছোঁ বা শংকৰ জন্মোৎসৱ পাতিছোঁ মই কাষতে তেখেতৰ ধৰি লওক ডাঙৰ 3 মহলীয়া বা 4 মহলীয়া এটা অট্টালিকা আছে মই অন্যান্য সময়ত যেতিয়া একেদৰ লগত মোৰ এটা বৰ ভাল ভাৱ নাই বা আমাৰ কিবা এটা মনৰ মিল নাই আমি ইমান কথা বতৰা নাপাতো মই যেতিয়া তেওঁৰ ঘৰটোৰ কাষেৰে যাওঁ
তেতিয়া মই সাধাৰণতে কওঁ অসমীয়া মানুহে কয় ডাঙৰ ঘৰটো দেখিলে কৰবাত মাৰিলে চাগে আৰু দুই তিনিজনে হৰ ভৰ দিয়ে তেওঁলোকে বৈধ উপায়েৰে কৰক মই অৱশ্যে নাজানো দেই আপোনাৰ ঘৰ ডাঙৰ হ'বও পাৰে মই উদাহৰণ দিছোঁ ডাঙৰ হ'লে আৰু ডাঙৰ হওক মই এইটোত আপত্তি নাই মই ক'ব বিচাৰিছোঁ কৰবাত মাৰিলে চাগে আৰু লগৰ কেইজনে হৰ ভৰ দিয়ে সেই একেজন মানুহে শংকৰ জন্মোৎসৱ দুৰ্গা পূজা বা বিহুৰ আগত তেখেতৰ ওচৰত কি ক'ব দাদা আপুনি কিন্তু প্ৰধান পৃষ্ঠপোষক হ'ব লাগিব আপুনি নহ'লে আমাৰ গাঁওখন নচলে আমাৰ অঞ্চলটো নচলে এইটো হ'ল সমাজৰ দ্বৈত চৰিত্ৰ দুমুখীয়া চৰিত্ৰ সেই অসমীয়া মানুহে বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰা মানুহক গামোচাও নিদিয়ে বহু ক্ষেত্ৰত সন্মান নিদিয়ে সন্মান কেতিয়া দিয়ে যেতিয়া তেওঁ কিবা এখন আলোচনা কিবা এখন মেল মিটিং কৰিবলৈ অলপ অৰ্থ সাহায্য দিয়ে আৰু তাৰ বাবে আমি ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়া কিন্তু আমাৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ উদ্যমিতা বিকাশ এইবোৰ ক্ষেত্ৰত আমি পিছ পৰি আছো মই আজি আপোনালোকক কিহৰ বাবে কৈছো আপোনালোকৰ মাজত আপোনালোকে হয়তো উদ্যমিতা বিকাশৰ কাম নকৰে কিন্তু আপোনালোকে নতুন প্ৰজন্মক এটা বাৰ্তা দিব পাৰে আৰু বাৰ্তা দিবলৈ কেৱল বাতৰি কাকতত লিখিলেই টেলিভিছনত ক'লেই বা মাইকটো লৈ ইয়াত ক'লেই নহয় সমাজত আপুনি যিটো বাৰ্তা দিব নিজৰ ঘৰৰ বাহিৰৰ পৰিয়ালত সেই বাৰ্তাটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ সেই বাৰ্তাটো আটাইতকৈ ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ তাৰ জৰিয়তে আচলতে সমাজখনৰ কাম হয় আৰু তেনেবোৰ কথাৰ বাবে মই আচলতে আপোনালোকৰ আগত এই দুটামান কথা দাঙি ধৰিব বিচাৰিছোঁ ভাল লাগিছে এই পৰিৱেশবোৰ আপোনালোকৰ প্ৰত্যাহ্বানৰ কথা মই নকওঁ কাৰণ আপোনালোকৰ প্ৰত্যাহ্বান যোৱা 30টা 40টা 50টা বছৰ বহুত আপোনালোক ইয়াতে ডাঙৰ হৈছে ইয়াতে চাকৰি কৰিছে কোনোবাই বাহিৰত চাকৰি কৰি পুনৰ মালিগাঁৱলৈ ঘূৰি আহিছে মালিগাঁও বুলি ক'লে আপোনালোকৰ অসমৰ সম্পদ ইয়াত বহুবোৰ গুৰুত্বপূৰ্ণ অসমৰ লগত যোগাযোগৰ লগত এই যিটো জ্যোতি নপৰা অব্যাহত থকাৰ যিটো যাত্ৰা তাৰ লগত মালিগাঁও কি ধৰণে নিবিড়ভাৱে সম্পৰ্কিত হৈ আছে আপোনালোকে মোতকৈ ভালকে জানে গতিকে সকলোবোৰ নাৰী নক্ষত্ৰ জনাৰ পিছতো এটা কথা চাব লাগিব যাতে এনেকুৱা অঞ্চলবিলাকত আমি সকলোৰে প্ৰতি ভাল ভাৱ ৰাখি কাৰো প্ৰতি বিদ্বেষৰ ভাৱ নাৰাখি এটা কথা কিন্তু চাব লাগিব অসমীয়া বাঙালী তেওঁ বিহাৰী তেওঁ যিয়ে নহওক কিয় নিজৰ কথাটো আৰু অসমত অসমীয়াই ভূপেন হাজৰিকাই যে কৈছিল যে নিজৰ মাতৃক মা বুলিলে যদি বিশ্বই ভুল কেতিয়াও নুবুজে তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব সেই গীতৰে আগত কৈছিল যদি নিজ মাতৃক আমি অকমান বেছিকে শ্ৰদ্ধা নকৰো বেছিকে মৰম নকৰো তেতিয়াহ'লে কিন্তু মানুহে আপোনালোকক ক'ব যে আমাৰো এক ধৰণৰ হীনমন্যতা আছে আৰু সেইখিনি কথা মই এইভাৱে কৈছো মালিগাঁও যোৱা 40টা 50টা বছৰত আপোনালোকে এই ভাগি নামঘৰ অন্যান্য কৃষ্টি কেন্দ্ৰ আৰু বিভিন্ন অঞ্চল বিচৰিত হৈ থকা 4-5টা নামঘৰৰ জৰিয়তে আপোনালোকে প্ৰত্যাহ্বানৰ জৰিয়তে যে নিৰুৎসাহিত হোৱা নাই কনফুচিয়াছে যে 2000 বছৰ আগতে কৈছিল our greatest glory lies not in never falling but rising every time we fall সেই কথাটো আপোনালোকে সুন্দৰকৈ প্ৰতিনিধিত্ব কৰিছে আৰু এইটো বৰ ডাঙৰ কথা আৰু এইটো আপোনালোকে উপলব্ধি নকৰিলেও মই আহি একেসকলৰ লগত 10 মিনিট কথা পাতোতে মই উপলব্ধি কৰিছো কাৰণ মালিগাঁৱৰ কেতবোৰ কথা ময়ো জানো যদিও মালিগাঁৱলৈ মই বৰ বেছি আহি নাথাকো কিন্তু সেই কথাৰ লগত আপোনালোকৰ অভিজ্ঞতাৰ কিছু মিল দেখি মই এইখিনি কথা আজি আপোনালোকক কৈছো আৰু সেইটো চেতনা অব্যাহত থাকক সেই চেতনাৰ মাজেৰে অসমৰ মানুহে এটা বাৰ্তা পাওক যে প্ৰত্যাহ্বানৰ মাজতো অসমীয়া মানুহে কেতবোৰ কাম কৰি দেখুৱাব পাৰে যেতিয়া অসমীয়া মানুহে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে সেই গীতটো গাবলৈ বিচাৰে যেতিয়া অসমীয়া মানুহে মেৰু বিভাজনকাৰী শক্তিৰ ওচৰত আত্মসমৰ্পণ নকৰে যেতিয়া অসমীয়া মানুহে নিজৰ চেতনাপূৰ্ণ স্বভাৱৰ ওচৰত তেওঁ নিজক জলাঞ্জলি নিদিয়ে তেনে অৱস্থাত অসমীয়া মানুহে সঁচা অৰ্থত আকাশলৈ মূৰ তুলি চাব পাৰে আৰু তাৰ প্ৰমাণ আজি আপোনালোকে এই ৰেলৰ অঞ্চল এই কাষৰ ৰেলগাড়ীখন গৈছে ভূপেন হাজৰিকাই ৰেলক লৈ কি ধুনীয়া গীত লিখিছে সমাজৰ বঞ্চিত নিষ্পেষিত মানুহক লৈ যে প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি জীৱন ৰেলৰ ডবাত আমি এই কথাবোৰ মানুহৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিটো মুহূৰ্ত প্ৰতিটো চিত্ৰক লৈ কোনোবা এজন গীতিকাৰ কোনোবা এজন লেখক কোনোবা এজন চিন্তাবিদে ৰূপকৰ সহায়ত আমাৰ সমাজখন ভাল কৰিবলৈ এই জ্যোতিপ্ৰসাদে যে কৈছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে সেই মোৰ গায়ত্ৰী মন্ত্ৰ সেই মন্ত্ৰৰে দীক্ষিত হৈ আগবাঢ়িব পৰা ক্ষমতা আপোনালোকক দিছে আৰু সেই ক্ষমতাৰ কথা কওঁতে মই কেৱল
শেষত দুটা উদাহৰণৰ সৈতে মই সামৰিব বিচাৰিম সেই দুটা উদাহৰণৰ মাজত আপুনি দেখা পাব অসমীয়া মানুহৰ সূৰ্য বীৰ্য চেতনা আৰু মনৰ দৃঢ়তাৰ কথা কাৰণ মই ইমানবোৰ কথা যিখিনি ক'লো মানে মাজে মাজে সত্যা হৰণাৰ কথা ক'লো মই সেই আজি মই আৰু এটা কথা কৈ লওঁ মই কাৰো প্ৰতি কোনো বেয়া ভাৱ নাই সকলো ধৰ্ম সকলো পদ্ধতিক মই সন্মান কৰোঁ পুনৰ তোমাৰ গুৰুজনাই কোৱা পৰৰ ধৰ্মক নিহিংসি বা কদাচিত আপোনালোকে এটা কথা ভাবক অসমীয়া মানুহে শিৱ উপাসনা কৰা বহু অসমীয়া মানুহ আছে আমি শিৰক তুলি শ্ৰদ্ধা জনাওঁ সেই শিৱ উপাসনা কৰাৰ অসমীয়া স্বকীয় গীত অসমীয়া স্বকীয় প্ৰাৰ্থনা এই সকলোবোৰ আছে কিন্তু শাওণ মাহত যোৱা 10 বছৰত অসমত দেওবাৰবিলাকত আমি যিখন চিত্ৰ পাওঁ তাত অসমীয়া স্বকীয়তা নাই তাতে বিভৎস কেতবোৰ কান্দন একো ধৰ্ম এচাম তৰংগতি স্থূল চিন্তাৰ অসমক বেয়া পোৱা শক্তিয়ে আমাৰ মানুহক বদনাম কৰে আমাৰ মানুহেও এইবোৰক হাত উজান দি আমি আচলতে নিজৰ যিটো আত্মধ্বংস সেই ধ্বংসটো মাতি আনো আৰু তেতিয়া আমাৰ ভাদ মাহৰ যিটো মহত্ব গুৰু দুজনা এই যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী এই সকলোবোৰ কথা ভাদ মাহত হয় সেই কথাটোৰ মহত্ব যেতিয়া শাওণলৈ যায় মোৰ মাজতে সকলো মাহ সমান কিন্তু তথাপিও শাওণত যেতিয়া বেয়া কথাৰ বাবে অসমীয়া স্বকীয় শিৱ উপাসনা পিছলৈ গৈ আনবোৰ আমদানিকৃত বস্তু আহে তেতিয়া কিন্তু অসমীয়া মানুহে মাত বৰকৈ নামাতে এই কথাবোৰ মই ভাবোঁ আমাৰ এই চেতনা শূন্য স্বভাৱটো আমি কিছু এৰিব লাগিব মই বিয়া এনেকুৱা দেখো আপোনালোকক দেখাব কৈছোঁ সংগীত মেহেন্দি যদি কৰে মই ভাল নাপালোঁ যেন কৰিলে সেইটোও কৰক কিন্তু এটা কথা হ'ব নালাগে মই অলপ দিনৰ আগতে দেখিলোঁ যে মাহীয়েক এগৰাকী আহিছিল কইনাৰ বিয়া নাম লৈ আহিছিল আজিকালি মাহীয়েকবিলাকেও ইউটিউব চলাব জানে মাহীয়েকেও চুলি চিধা কৰে মাহীয়েকেও সৌন্দৰ্য উপাসনা কৰা যিটো ভাল কথা সৌন্দৰ্য উপাসনা কৰাটো বেয়া কথা নহয় কবি জন কিটছে কৈছিল এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ গতিকে চুলি চিধা কৰিব জনা নব্য চিন্তনাৰে মত উন্মেষ ঘটোৱা এগৰাকী অসমীয়া মহিলাই তেওঁ ভাগিনে ভতিজাকৰ বিয়া উজনি অসমৰ পৰা আহি বিয়াত যেতিয়া বিয়া নামটো লগালে সংগীত মেহেন্দিটো আছে তেতিয়া বিয়া নামটোৱে যদি ঠিক আছে দুইটা চলিছে ঠিক আছে মই বেয়া পালোঁ ঠিকে আছে ৰবীন্দ্ৰনাথ জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাই কৈছিল সংস্কৃতি দিব লাগে ল'ব লাগে দুইটা যদি চলে তথাপিও মই মানিছোঁ কিন্তু যেতিয়া মাহীয়েকে চলোৱা ইউটিউবৰ বিয়া নামটো গুৱাহাটীত থকা কইনাৰ আন্তিগৰাকী জেঠাইদেউ বা পেহীদেৱে নহয় আন্তিগৰাকীয়ে যেতিয়া বন্ধ কৰি দিয়ে যে সংগীত মেহেন্দিত ব্যাঘাত জন্মিছে তেতিয়াতো ক'ব লাগিব অসমীয়া মানসিকতাত ব্যাঘাত জন্মিছে আৰু সেই মানসিকতা এনেকৈ যদি ব্যাঘাত জন্মি থাকে তেতিয়াহ'লে আপুনি জাতিটো কেনেকৈ আগবাঢ়িব জাতিটো আগবঢ়াব কেৱল দিছপুৰৰ মানুহকেইজনে নোৱাৰে জাতিটো আগবঢ়াব কেৱল সদৌ ছাত্ৰ সন্থাই নোৱাৰে সাহিত্য সভাই নোৱাৰে আমি সকলোকে সমালোচনা কৰোঁ লগতে সকলোৰে ভালটোও কওঁ এতিয়া মই ভাবোঁ আমি আত্মসমালোচনাৰো কৰাৰ সময় কিন্তু আপোনালোকক মই আত্মসমালোচনাৰ কৰাৰ উদ্দেশ্যটো হ'ল আপোনাৰ জৰিয়তে যাতে বাৰ্তাটো আনে পায় আপোনাৰ জৰিয়তে যাতে বাৰ্তাটো নতুন প্ৰজন্মই পায় আৰু তাৰ বাবে দুটা মাত্ৰ উদাহৰণ দিব সামৰিক বুলি কৈছিলোঁ যে এই যে ৰেলৰ অঞ্চল বুলি কৈছোঁ বা সৰুকে ৰেলৰ এখন উপনগৰী বুলিয়ে কৈছোঁ যেতিয়া অসমলৈ ৰেল নাছিল যেতিয়া দুজন অসমীয়া ছাত্ৰই ভাবিলে যে আমি FA পাছ কৰিলোঁ গুৱাহাটী ছেমিনাৰী বৰ্তমানৰ প্ৰথম কলেজিয়েট স্কুল 1870-71 চন আজিৰ পৰা প্ৰায় 155 বছৰ আগতে যে আমি আকৌ পঢ়িব লাগিব অসমীয়া ল'ৰাৰ সপোন আকৌ পঢ়িব লাগিব তাৰমানে মিনিমাম কলিকতালৈ ন্যূনতম কলিকতালৈ যাব লাগিব ইফালে ৰেলো নাই এমাহ ডেৰ মাহ নাৱেৰে গৈ কলিকতাত দুজন অসমীয়া ছাত্ৰই তেওঁলোকে স্নাতক শ্ৰেণীত নামভৰ্তি কৰিলে 20-21 বছৰীয়া ল'ৰা সেই 20-21 বছৰীয়া ল'ৰাকেইজনৰ মনৰ চিন্তাৰ বিশালতা আৰু উচ্চতাটো চাওক তেওঁলোকে ভাবিলে আমাৰ ইমান কষ্ট কিন্তু অসমলৈ যদি ভাল পৰিৱেশন ব্যৱস্থা থকাহেঁতেন আৰু 10জন ছাত্ৰ কলিকতালৈ আহি তেওঁ উচ্চ শিক্ষাৰে শিক্ষিত হ'ব পাৰিলেহেঁতেন তেওঁলোকে সিদ্ধান্ত ল'লে আমি ভাৰতৰ বৰলাটক লগ পাম বৰলাট মানে গভৰ্ণৰ জেনেৰেল তেতিয়া কলিকতাত থাকে আৰু 1911 চনতে আমাৰ দিল্লীলৈ ৰাজধানী গৈছে গতিকে কলিকতাত থকা ভাৰতৰ গভৰ্ণৰ জেনেৰেলক দুজন ছাত্ৰৰ বাবে লগ পোৱা আজি ভাৰতৰ প্ৰধানমন্ত্ৰীক লগ পোৱাটো যিমান দুৰূহ তাতকৈও বেছি দুৰূহ আছে কাৰণ সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শাসন চলিছিল কিন্তু সেই দুজন অসমীয়া ল'ৰাই
কেইজনমান কলিকতাৰ সম্পাদক কেইজনমান কলিকতাৰ সাংবাদিকক কুটুৰি তেওঁলোকে শেষত নৰ্থ ব্লু আমাৰ যে এই মন্দিৰটো পানবজাৰৰ ওচৰত থকা নৰ্থ ব্লু গেট আছে শুক্ৰেশ্বৰ মন্দিৰৰ কাষত সেই নৰ্থ ব্লুকক তেওঁলোকে লগ ধৰিলে আৰু আপোনালোক আচৰিত হ'ব পিছদিনা ইণ্ডিয়ান স্পেক্টেটৰ আৰু অমৃত বাজাৰ পত্ৰিকা এটা বাতৰি ওলাল বাতৰিটোত ক'লে অসমীয়া ল'ৰাৰ উদ্ধতালি তাৰমানে অসমীয়া দুজন ছাত্ৰই ভাৰতৰ গভৰ্ণৰ জেনেৰেলক লগ ধৰিলে পিছদিনা পেপাৰৰ শিৰোনাম অসমীয়া ল'ৰাৰ উদ্ধতালি এতিয়া কোট আনকোট এই উদ্ধত ল'ৰা দুজন কোন আছিল উদ্ধত ল'ৰাজন আছিল এজন মানিক চন্দ্ৰ বৰুৱা যাৰ বাবে আমি কটন কলেজ পালো আৰ্য কলেজ পালো 1900 সেই যে মানে প্ৰথম দশকটোতে যোৱাটো কলিকাৰ প্ৰথম গুৱাহাটীৰ বেচৰকাৰী জিএমচিৰ চেয়াৰমেন এই অসমখনৰ গুৱাহাটীৰ খনিকৰ মানিক চন্দ্ৰ বৰুৱা আৰু তেওঁৰ লগত আছিল জগন্নাথ বৰুৱা উজনিৰ প্ৰথম স্নাতক যাৰ নামত আজি যোৰহাটত জিবি কলেজ বৰ্তমান স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীত হোৱাৰ পথত আছে এই দুজন ছাত্ৰ নিজৰ চাকৰিৰ বাবে লগ পোৱা নাছিল লগ পাইছিল অসমলৈ পৰিবহণ আহক অসমৰ যোগাযোগ ব্যৱস্থা ভাল হওক অসমৰ সম্পদ অসমৰ বিকাশৰ বাবে ব্যৱহৃত হওক আজি তেওঁলোকে দিয়া আৰ্জি পত্ৰৰ বাবে এটা সময়ত আহি কালৰ চকুৰি ঘূৰে ইয়ালৈ ৰেলগাড়ী আহিল ৰেল লাইন আহিল এসময়ত মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ইয়াত মুখ্য কাৰ্যালয় স্থাপন হ'ল কিন্তু এইখিনি কথা আমি কোৱাৰ সময়ত আমি কেতিয়াও মানিক চন্দ্ৰ বৰুৱা বা জগন্নাথ বৰুৱা বা তেওঁলোকে সাহসৰে কৈছে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক দিয়া আৰ্জি পত্ৰখনৰ কথা আমি কিন্তু নাপাতো মই ভাবো আজি নতুন বছৰৰ ষষ্ঠ দিনত এই ৰেলৰ উপনগৰীৰ লগত আপোনাৰ জীৱন আপোনাৰ আধা জীৱন সম্পৃক্ত হৈ আছে নিবিড়ভাৱে মই ভাবো আপোনালোকৰ আগত সেইটো উদাহৰণ দিয়া ভাল আৰু দ্বিতীয়টো উদাহৰণ মই ক'ব বিচাৰো আমাৰ বহু মানুহে আজিকালি কয় যে আমি বৰ আধুনিক হলো আজিকালি আধুনিক হ'ব লাগিব ইংৰাজী ক'বই লাগিব ল'ৰা ছোৱালী ঠিক আছে এইটো মানুহৰ উত্তৰণৰ আশা তাত আমাৰ উত্তৰণৰ যিটো মানুহৰ এস্পিৰেশ্যন তাত আমি কেতিয়াও হেঙাৰ হ'ব নিবিচাৰো কিন্তু আপুনি কওকচোন আজিও কোনোবা এনেকুৱা সাহসী অসমীয়া মহিলা আছে যি সেইগৰাকী মহিলাৰ দৰে আজিৰ পৰা 100 বছৰ আগতে 101 বছৰ আগতে ক'ব পাৰিছিল যেতিয়া মহিলাগৰাকীৰ লগত আন এজন পুৰুষৰ বিয়া হ'ল গন্ধৰ্ব উপায়েৰে আমাৰ মহাভৈৰৱ মন্দিৰ তেজপুৰত আৰু তাৰ অলপ দিনৰ পিছত মহিলাগৰাকীক ক'লে অসমীয়া সমাজখনে যে আপোনাৰ গৰ্ভত স্থিতি লোৱা সন্তানটো আপুনি নষ্ট কৰক কাৰণ আপোনালোকৰ যিহেতু জাত পাত নিমিলে আপোনাৰ এই সন্তানটো এইখন সমাজে স্বীকৃতি নিদিয়ে এতিয়া সেই মহিলাগৰাকীয়ে কি ক'লে আজিৰ পৰা 101 বছৰ আগত মহিলাগৰাকীয়ে ক'লে অসমীয়া মহিলা তেওঁ ক'লে যে মই বিখ্যাত সন্তানৰ মাতৃ হ'ম মই জাৰজ সন্তানৰ মাতৃ নহওঁ আৰু সেই মহিলাগৰাকীয়ে পিছত তেওঁ সমাজে যাক তেওঁ পতি বুলি স্বামী বুলি বৰণ কৰিছিল প্ৰখ্যাত অসমীয়া সাহিত্যিক চন্দ্ৰনাথ কলিতা সেই মানুহজনে বিয়া কৰাইছিল এগৰাকী অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু সেই চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সমগ্ৰ অসমীয়া নাৰীক 1926 চনৰ ধুবুৰীৰ অসম সাহিত্য সভাৰ অধিৱেশনত বেণুধৰ ৰাজখোৱাৰ সভাপতিত্বত পঢ়া সেইখন অধিৱেশনত অসমীয়া নাৰী যেতিয়া পিঞ্জৰা বাঁহৰ শিখৰ সিফালে বহি আছিল তেওঁৰ অগ্নিসম বক্তৃতা কৰি তেওঁলোক ওলাই আহিল আৰু ওলাই অহাৰ পিছত অসমীয়া নাৰীৰ যিটো যাত্ৰা গৌৰৱময় যাত্ৰা তাৰ এটা আধুনিক কালত আমি নতুন এটা ধাৰা আৰম্ভ হোৱা দেখিলো সেই চন্দ্ৰপ্ৰভা শইকীয়ানী যে কৈছিল মই বিখ্যাত সন্তানৰ মাতৃ হ'ম জাৰজ সন্তানৰ মাতৃ নহওঁ আজিৰ তথাকথিত আধুনিক কোনো মানুহে কোনোবা মহিলাই ক'ব পাৰে বুলি মোৰ বিশ্বাস নহয় হ'ব পাৰে তেওঁ বিলাসলৈ গৈছে তেওঁ এপল ফোন ব্যৱহাৰ কৰে কোটি টকীয়া গাড়ী ব্যৱহাৰ কৰে আধুনিক বুলি নিজকে তেওঁ কয় কিন্তু তেওঁ ইমান আধুনিক হোৱা নাই যে তেওঁ ক'ব পাৰিব মই জাৰজ সন্তানৰ মাতৃ নহওঁ মই বিখ্যাত সন্তানৰ মাতৃ আৰু আটাইতকৈ অসমীয়া সমাজৰ বাবে লজ্জিত হ'বলগীয়া কথা তেওঁৰ জন্ম শতবৰ্ষ হৈ গ'ল তেওঁ ল'ৰা যিটো ল'ৰা সমাজখনে কৈছিল জন্মৰ আগতে গৰ্ভতে সন্তানটো নষ্ট কৰক সেই ল'ৰাজনক আমি কেনেকৈ মনত ৰাখিছো আজি কিমানে জানে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ল'ৰাই মহম্মদ আলী জিন্না যেতিয়া তেওঁ প্ৰত্যক্ষ সংঘৰ্ষ দিৱস 16 আগষ্ট 1946 চন যেতিয়া ঘোষণা কৰিলে সেই ঘোষণাৰ মাজত সন্তুষ্ট হৈ
তেতিয়া কলিকতা আকাশবাণীৰ পৰা আধা ঘণ্টা সময় মাত্ৰ অসমীয়া অনাতাঁৰ কেন্দ্ৰ ৰেডিঅ' অসমীয়া অনুষ্ঠান বাজে তিনিজন প্ৰাতঃস্মৰণীয় অসমীয়া মানুহক দায়িত্ব দি থৈছিল উবেদুল লতিফ বৰুৱা পুৰুষোত্তম দাস শ্ৰীময় অসমীৰ শীতল গোলাপ জাগে সেই পুৰুষোত্তম দাস আৰু আনজন আছিল প্ৰখ্যাত কমল নাৰায়ণ চৌধুৰী তেওঁলোকে নিজে লিখি থৈ গৈছে যে 16 আগষ্ট যেতিয়া মহম্মদ আলী জিন্নাই ঘোষণা কৰিলে যে আমাক পাকিস্তান লাগিবই এই ঘোষণাটো যেতিয়া কৰিলে কলিকতা সাংঘাতিক নাৰকীয় হিন্দু মুছলমানৰ মাজত এক সাম্প্ৰদায়িক সংঘৰ্ষ মৃতদেহ অসমৰ অমূল্য বৰুৱা প্ৰখ্যাত কবি বেশ্যা কবিতা লিখা কুকুৰ কবিতা লিখা 24 বছৰীয়া অমূল্য বৰুৱাৰ তাত ঢুকাল তেওঁ মৃতদেহ বিচাৰি নাপালে আনন্দ ফুকন বুলি আন এজন ল'ৰা যোৰহাটৰ তেওঁ ঢুকাল তেওঁ মৃতদেহটো বিচাৰি পালে মই এই জাৰজ সন্তান বুলি কোৱা যাৰ জন্ম শতবাৰ্ষিকী কি হৈ গ'ল সেইজন মানুহক আমি কিমানে মনত ৰাখিছো আচলতে ভিক্ষাৰ দিবলৈ মন যায় সেই মানুহজনক কোনোবাই মনত ৰাখে এসময়ত তেওঁ গুৱাহাটীৰ বিধায়ক আছিল তেওঁ কানাডাৰ কোনোবা এখন ডাঙৰ শিক্ষানুষ্ঠানত তেওঁ শিক্ষক আছিল আমি তথাপিও সেইবোৰ কথাও পাহৰিলো তেওঁক আমি মনত নাৰাখো সেই মানুহজনে 1946 চনৰ 16 আগষ্ট যেতিয়া কমল নাৰায়ণ চৌধুৰীয়ে লিখিছে পুৰুষোত্তম দাসে লিখিছে আজি আমি ঘৰৰ পৰা নাই পুৰুষোত্তম দাসে লিখিছে যে চৌদিশে কলিকতা হিন্দু মুছলমানৰ মহামৰী কটাকটি আমি ঘৰতে বহি আছো আজি অনুষ্ঠান নহয় আজি আপুনি হোৱাহেঁতেন মই হোৱাহেঁতেন আমাৰ সাহস নাই আমিও ঘৰতে বহি থাকিলো হয় কিন্তু চন্দ্ৰপ্ৰভা শইকীয়ানী জাৰজ সন্তান বুলি সমাজে নষ্ট কৰিব দিয়া পুত্ৰজনে সেই 1946 চনৰ তেতিয়া ছাত্ৰ 16 আগষ্টৰ দিনা পুৰুষোত্তম দাস আচৰিত বোলে আমাকে দায়িত্ব দিছে আমিতো ঘৰত কোনে বজালে কাৰ কণ্ঠ বাঢ়ি উঠিল যে এইটো আকাশবাণী কলিকতা কেন্দ্ৰ মই এই অনুষ্ঠানটো আজি অব্যাহত ৰাখিম সেই মানুহজন আছিল অতুল শইকীয়া সেই অতুল শইকীয়াৰ 100 বছৰীয়া জয়ন্তী হ'ল অতুল শইকীয়া শ্ৰমিক নেতা কানাডাত নাথাকি শ্ৰমিকৰ বাবে বঞ্চিত জনৰ বাবে কাম কৰিলে গুৱাহাটীৰ পৰা বিধায়ক হ'ল আমাৰ মানুহৰ খিয়ালেই নাই আমাৰ মানুহৰ মনতেই নাই সেই দৃঢ়চেতা সাহসী সংগ্ৰামী অতুল শইকীয়া আছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ তথাকথিত জাৰজ সন্তান এই জাৰজ সন্তানে অসমীয়া মানুহক সাহস শৌৰ্য বীৰ্য যেনেকে লাচিত চিলাৰায়ে দিছিল অতুল শইকীয়াই 20 শতিকাত দিছিল আৰু আপোনালোকে এই কথাটো যিসকলে নাজানে গম পাই আৰু ভাল পাব পিছদিনা অতুল শইকীয়াই যেতিয়া এইবাৰ মৃতদেহ বিচৰাত লাগিল আনন্দ ফুকন আৰু অমূল্য বৰুৱাৰ পিছদিনা আৰু সেই মৃতদেহ বিচৰা অতুল শইকীয়া সহায় কৰিছিল বেনাৰসত পঢ়ি থকা আন এজন অসমীয়া ছাত্ৰ যিজন অসমীয়া ছাত্ৰ আমি সকলোৱে জানো মই তেওঁ দুটামান গান বেয়াকে হ'লেও গুণগুণাবলৈ চালো সেইজন আছিল হিয়াৰা মতো অসমীয়াৰ ডক্টৰ ভূপেন হাজৰিকা আজি ভূপেন হাজৰিকা অতুল শইকীয়া এজন বিশ্ববৰেণ্য এজনক আমি উপেক্ষিত কৰি থৈছো এই কথাবোৰ এদিনত নহয় শংকৰদেৱ মাধৱদেৱ চুকাফা এদিনত নহয় নৰনাৰায়ণ চিলাৰায় এদিনত নহয় আৰু আপোনাৰ সময়ৰ দৰে মানুহৰ এই সন্মিলিত জ্ঞান প্ৰজ্ঞাৰ জৰিয়তে পৰিপক্ক হোৱাৰ আজি যিটো অৱস্থা এইটো এদিনত নহয় এইটোৰ মাজত আছে আপোনালোকৰ জ্ঞান এইটোৰ মাজত আছে আপোনালোকৰ পৰিশ্ৰম ইয়াৰ মাজত আছে আপোনালোকে সমাজখনক দিয়া অৱদান সকলোৰে সন্মিলিত প্ৰচেষ্টা আপোনালোকক আহি আজি সেই ধৰণৰ এক আশাৰ মূৰ্তি হৈ মোৰ সন্মুখত দেখা দিছে আৰু আশাৰ মূৰ্তিৰ সন্মুখত মই যেতিয়া এইফালে চাওঁ সোঁফালে চাওঁ আৰু বাওঁফালে চাওঁ তাৰ পিছত যদি মই আৰু বেছি দীঘলীয়া বক্তব্য দিওঁ সেই আশাবোৰ যেন ক'ৰবাত মৰহি যাব গতিকে আশা নবহৰাকৈ সেউজীয়াবোৰ উৎপন্ন কাকোতে আপোনালোকৰ মুখৰ হাঁহিকেইটা থাকোতে মই ভাবো পুনৰবাৰ এই মালিগাঁও বৃহত্তৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকে মই নতুন বছৰৰ শুভকামনা জনালো কোনোবা দেখি ৰাখিছে আপোনালোকতো জ্যেষ্ঠ নাগৰিক নহয় গতিকে অকল জ্যেষ্ঠ নাগৰিকেই নহয় ইয়াত উপস্থিত থকা এইটো অনুষ্ঠানক ভাল পোৱা অসম আৰু অসমীয়া চেতনাক ভাল পোৱা সকলোকে মই শুভকামনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ